নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলোকে গুড মৰ্নিং আৰু আজিৰ এই ভিডিঅ'টো ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ বাকী এইফালে চাওক আমাৰ গাঁৱৰ পৰিৱেশ সেইফালে বেলি উঠি আছে তাৰপিছত এয়া চাওক গাঁৱৰ পৰিৱেশ দিছ ইজ ভিলেজ লাইফ আপোনালোকৰ মাজৰ পৰাই বহুতে মোক মানে কৈ আছিল যে লোকেল মুৰ্গীৰ ওপৰত ভিডিঅ' লাগে লোকেল মুৰ্গীৰ ওপৰত ভিডিঅ' লাগে চ' আজি ফাইনেলি লৈ আহিলোঁ লোকেল মুৰ্গীৰ ওপৰত ভিডিঅ' কিন্তু লোকেল মুৰ্গীৰ ওপৰত বাৰু মোৰ ইমান এটা জ্ঞান নাই তথাপি যিমানখিনি পাৰোঁ সিমানখিনি ক'বলৈ চেষ্টা কৰিম আৰু আজিৰ এই ভিডিঅ'টোত আজি মানে লোকেল মুৰ্গী আৰু হাঁহ বজাৰত বিক্ৰী কৰিবলৈ লৈ যাম আৰু বজাৰৰ লোকেল মুৰ্গী আৰু হাঁহ বজাৰত বিক্ৰী কৰি কিমান টকা পাওঁ সেইটো আপোনালোকে দেখা পাব আৰু লগতে আমাৰ ইয়াতে মানে লোকেল মুৰ্গীৰ বৰ্তমান কিমান ৰেট চলি আছে সেইটো আপোনালোকে গম পাব আৰু আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মত বৰ্তমান কিমান লোকেল মুৰ্গী আছে আৰু লগতে আমাৰ লোকেল হাঁহৰ ফাৰ্মত বৰ্তমান কিমান হাঁহ আছে আজি এই ভিডিঅ'টো গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ব'লক বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক এতিয়া যাওঁ ঘৰলৈ আৰু ঘৰত যাই বাকীখিনি দেখুৱাই আছোঁ আৰু গাইছ আহিলোঁ বৰ্তমান ঘৰত আৰু আমাৰ ডাঙৰ হাঁহখিনি আছে এইফালে এইটো ৰুমত এইখন এনেকৈ গুচাই দি এইফালে এইকেইটাই আছে হাঁহ চাওক বেছি নাই এইকেইটাই আছে এটাৰ 3 4 5 6 7 8 9 10 11 12 13 এইকেইটা 13টা আছে আৰু ইয়াৰে পৰা যি 2-3টামান ডাঙৰ পাওঁ সেই ডাঙৰ কেইটামান লৈ যাম আৰু এনেকৈ ডাঙৰ হাঁহ ৰখা ৰুমটো সোমাই আহিলোঁ আৰু ইয়াৰ পৰা ইফালে যদি চাওঁ এইফালে আছে সৰু হাঁহৰ পোৱালিবিলাক সেইফালে আছে আৰু এইকেইটা বাহিৰত ওলাইছে এইফালে আছে এটা আৰু এইফালে এটা আছে এইটাতে এইবিলাক আৰু এইবিলাক যে দানা এনেকৈ দিব লাগিব আৰু এইফালে হাঁহবিলাকক দানা দি দিলোঁ এতিয়া খাই আছে এইফালে দানা খাই আছে আৰু লগতে এইফালে পানী খাই আছে এই যে যিসকলে মোৰ দুদিনমান আগৰ বৰ্ডিঙৰ ভিডিঅ'টো চাইছে তেওঁলোকেতো মানে গম পাইছে যে মই দুটা বৰ্ডিঙে মানে সমানকৈ ৰাউণ্ডকৈ বনাইছিলোঁ কিন্তু এতিয়া এইটো অলপ ডাঙৰকৈ বনাইছোঁ আৰু সেইটো অলপমান সৰুকৈ বনাইছোঁ মানে এই ডাঙৰটোত মানে বহুতখিনি ৰাখিছোঁ আৰু সেই যিটো সৰু আছে সৰু বৰ্ডিংটোত মানে কেইটামান জাত ৰাখিছোঁ যিকেইটা মানে সৰু আছে সেইকেইটা সেই সৰুটোত ৰাখিছোঁ আৰু ইয়াতে মানে প্ৰায় 100 পিচি আছে আৰু ইয়াতে ক'ব গ'লে এইফালে চাওক এইয়াত এইটো অলপমান ডাঙৰকৈ বনাইছোঁ ইয়াত মানে গোটেইখিনি প্ৰায় ৰাখিছোঁ আৰু সেই তাতে সৰুকৈ সেইটো সৰুবিলাক ৰাখিছোঁ এই তাতে যিসকলে মোৰ আগৰ বৰ্ডিঙৰ ভিডিঅ'টো চাইছে তেওঁলোকেতো গম পাইছে যে মই কিমান পিচ হাঁহৰ পোৱালি আনিছিলোঁ আৰু বৰ্তমান কিমান পিচ হাঁহৰ পোৱালি আছে সেইটো বাৰু মই এতিয়া নকওঁ সেইটো মই প্ৰথমে বজাৰত যাই আহোঁ তাৰপিছত আহি কিনে সেইখিনি দুখাম আৰু লগতে সেইখিনি কম বৰ্তমান কিমান পিচ হাঁহৰ পোৱালি আছে প্ৰথমে আগতে বজাৰত যাই লওঁ আৰু এতিয়া মানে লোকেল মুৰ্গীখিনি দেখুৱাব আমাৰ লোকেল মুৰ্গী ফাৰ্মত বৰ্তমান কিমান লোকেল মুৰ্গী আছে এইবিলাক সৰু আছে ডাঙৰ আছে আৰু এটা দুটা হাঁহ আছে এইবিলাক ডাঙৰ চাইজৰ সেইবিলাক সৰু চাইজৰ আমাৰ মানে লোকেল মুৰ্গী তেনেকুৱাকৈ মানে ফাৰ্ম বনোৱা হোৱা নাই তো এনেকুৱাকৈ মানে লোকেল মুৰ্গীবিলাক ৰাখিছোঁ বাকী এইবিলাক এইফালে লোকেল মুৰ্গী হাঁহ দুটাই আছে লগতে এইফালে ডাঙৰ সৰু গোটেইখিনি আছে সেইফালে সৰু লোকেল মুৰ্গী আছে আৰু এইফালে অলপ ডাঙৰ চাইজৰ আৰু এই লোকেল মুৰ্গীবিলাকৰ কাৰ কিমান বয়স সেইটো আমি ক'ব নোৱাৰোঁ মানে ডাঙৰ হৈয়ে আছে খায়ো আছোঁ বিক্ৰী কৰি আছোঁ তেনেকুৱা আৰু মানে সৰুৰ পৰা উঠিও আছে ডাঙৰ হৈও আছে তেনেকুৱা মানে কাৰ কিমান বয়স সেইটো মই ডাইৰেক্টলি তেনেকুৱাকৈ ক'ব নোৱাৰোঁ আৰু আজি এইটো লোকেল মুৰ্গী বিক্ৰী কৰিবলৈ যাম এই ডাঙৰটো এইটো কিমান ৱেট হয় এইটো দেখুৱাই আছোঁ অলপমান পিছত এইটো লোকেল মুৰ্গীৰ ৱেটটো জোখাৰ আগতে প্ৰথমে এই হাঁহ 2-3-4টামান হাঁহ ধৰি ইয়াৰ ৱেটটো জুখি চাম তাৰপিছত আকৌ লোকেল মুৰ্গীটো ধৰি তাৰ ৱেটটো জুখি চাম প্ৰথমে এই হাঁহৰ ৱেটটো জুখিব লাগে ইয়াৰ 2-3-4টামান যি ডাঙৰ পাওঁ সেইকেইটা ধৰি ৱেটটো জুখিব লাগে এই যে এইটো আছে নেকি আছিল কোনটো আছিল এইটো আছিল এইটাই আছে বোধ কেজি 355 আছে কেজি 500 দে 1
কেজি 300 এটা কি এটাৰ লগত 1 কেজি 400 5 আৰু ইফালে এনেকৈ 4টা হাঁহৰ ওয়েটটো জোখা হ'ল এই জোৰাটো হ'ল 2 কেজি 900 আৰু এই জোৰাটো হ'ল 2 কেজি 600 আৰু এটা এই 4টা হাঁহে হৈ যাব আৰু বজাৰ লৈ যাম আৰু এটা এই হাঁহখিনি এৰি দিব লাগে যা যা ওলা 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 যা ওলা যা যা বৰ্তমান এইকেইটাই আছে যা যা ওলা যা 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 আৰু এতিয়া এই লোকেল মুৰ্গীটোৰ ওয়েটটো জোখা হ'ব হলে 1 কেজি 300 1 কেজি 300 কাৰেক্ট আৰু ইফালে এই লোকেল মুৰ্গীটো এইটোৰ ওয়েটটো হ'ল 1 কেজি 300 গ্ৰাম এতিয়া এইটো কিমান টকা পাওঁ বিক্ৰী কৰি কৈ আছোঁ বাকী এইটোৱে আৰু এইটোৰ বয়স ক'ব গ'লে 1 বছৰ হৈ গৈছে আৰু এইটো তো গাইছ দেখা পালা কোনটোৰ কিমান ওয়েট হ'ল এতিয়া বলক যাওঁ বজাৰত এই যে হাত ধৰিছোঁ এতিয়া বলক বজাৰত যাই দুখাই আছোঁ তো গাইছ আহি পালোঁ বৰ্তমান বজাৰত আৰু ইয়াত ধুনীয়াকৈ চাইকেলটো পাৰ্কিং কৰি ৰাখিলোঁ এতিয়া বলক যাওঁ হাঁহ মুৰ্গীৰ বজাৰত চলো এই যে বজাৰ আৰু এয়াই হ'ল হাঁহ আৰু মুৰ্গীৰ বজাৰ এইফালে হাঁহ আছে মুৰ্গী আছে চাৰিওপিনে এয়া অকল চাৰিওপিনে অকল হাঁহ মুৰ্গী চাৰিওপিনে এইফালেও আছে হাঁহ এইফালেও আছে মুৰ্গী সেয়াই আৰু এইফালে মুৰ্গী সেয়াই তো গাইছ বজাৰৰ পৰা আহিলোঁ দিয়ক আৰু আজি বজাৰত হাঁহ আৰু মুৰ্গী বিক্ৰী কৰি আজি কিমান টকা পালোঁ এতিয়া সেইটো কৈ আছোঁ চ' আমি হাঁহ নিছিলোঁ 4টা মানে 2 জোৰা হাঁহ নিছিলোঁ আৰু এটা মুৰ্গী নিছিলোঁ আৰু মুৰ্গীটোৰ ওৱেট আছিল 1 কেজি 300 গ্ৰাম আৰু হাঁহৰ ওৱেট আছিল এক জোৰা হাঁহৰ ওৱেট আছিল 2 কেজি 900 গ্ৰাম আৰু এক জোৰা হাঁহৰ ওৱেট আছিল 2 কেজি 600 গ্ৰাম এতিয়া সেই এটা মুৰ্গী যে বজাৰত বিক্ৰী কৰি আহিলোঁ আৰু সেই মুৰ্গীটোৰ ওৱেট আছিল 1 কেজি 300 গ্ৰাম আৰু সেইটো পাইছোঁ আমি 400 টকা মানে কেজি 300 টকাকৈ পালোঁ আৰু কেতিয়াবা মানে 320 টকা কেতিয়াবা 330 টকা কেতিয়াবা 350 পৰ্যন্ত পোৱা যায় আৰু আপোনালোকৰ তাতে পাৰ কেজি কিমান টকাকৈ দিয়ে সেইটো কমেণ্ট কৰি জনাবচোন আৰু কোন ডিষ্ট্ৰিক্টত সেইটো কিমান দাম সেইটো ক'ব আৰু আমাৰ ইয়াতে মানে আজি পালোঁ 300 টকাকৈ আৰু কেতিয়াবা 320 টকা 30 টকা তেনেকুৱাকৈ পোৱা যায় আৰু আজি যিহেতু বজাৰটো অলপমান বেয়া ডাউন হৈ আছিল তো আজি 300 টকাকৈ কেজি পালোঁ আৰু আপোনালোকৰ তাত কিমান হৈ আছে সেইটো কমেণ্ট কৰি জনাব আৰু এতিয়া সেই হাঁহ যে 4টা নিছিলোঁ আৰু তাৰে মানে 2টা হাঁহ মানে ঘূৰি আনিলোঁ আৰু 2টা হাঁহ জাষ্ট বিক্ৰী কৰিলোঁ যিটো মানে 2 কেজি 900 গ্ৰাম আছিল এক জোৰা হাঁহৰ তো সেইটো বিক্ৰী কৰিলোঁ আৰু যিটো 2 কেজি 600 গ্ৰাম আছিল সেইটো ঘূৰাই লৈ আহিলোঁ সেইটো মানে দামে নিদিয়ে তো তাৰ কাৰণে ঘূৰাই আনিলোঁ আৰু যিটো 2 কেজি 900 গ্ৰাম আছিল আৰু সেই জোৰাটো পালোঁ 800 টকা মানে এটা হাঁহত 400 টকাকৈ পালোঁ সেইটোৱে এতিয়া মোৰ এইটো ভিডিঅ' কোনোবা যদি লোকেল মুৰ্গী ফাৰ্মাৰে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে এটা কথা কমেণ্ট কৰি জনাওক যে 50টা লোকেল মুৰ্গী পালন কৰিলে কিমানখিনি টকা খৰচ হয় আৰু লগতে কিমানখিনি টকা লাভ হয় আৰু সেই মুৰ্গীবিলাক কিমান দিনত বিক্ৰী কৰিব পৰা যায় যদি এইটো ভিডিঅ' কোনোবা যদি লোকেল মুৰ্গী ফাৰ্মাৰে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে এইখিনি কথা কমেণ্ট কৰি জনাবাচোন আৰু গাইছ সোমাইছোঁ বৰ্তমান হাঁহ ৰখা ৰুমটোত বাকী এইফালে আছে এইটো এটা ব্ৰডিং আৰু এইটো এটা ব্ৰডিং আৰু ইয়াৰ হাঁহবিলাক দিনত ৰাখোঁ ইয়াত এনেকৈ ইয়াত মানে ডাঙৰ চাইজৰখিনি ইয়াত ৰাখোঁ আৰু লগতে এইটো ব্ৰডিঙৰ হাঁহবিলাক ৰাখোঁ ইয়াত আৰু ইয়াত বেছি নাই কেইটামান জাত আছে এই যিবিলাক সৰু সেইবিলাক ইয়াত এনেকৈ ৰাখোঁ এই যে আৰু যেতিয়া সন্ধিয়া হয় সন্ধিয়া হোৱাৰ লগে লগে এই ব্ৰডিং দুটাত নিউজ পেপাৰ পাৰি দিম আৰু নিউজ পেপাৰ পৰাৰ পিছত ইয়াতে আকৌ সৰু হাঁহৰ পোৱালিবিলাক আনি ভৰাই থ'ম আৰু বৰ্তমান দিনত ৰাখোঁ হাঁহৰ পোৱালিবিলাক ইয়াত এনেকৈ ৰাখোঁ এইফালে চাওক এইবিলাক ইয়াত আছে আৰু লগতে সেই তাত আৰু লগতে এইফালে ইয়াতে এই হাঁহৰ পোৱালিবিলাক মই আনিছিলোঁ 7 তাৰিখে আৰু আজি হ'ল 19 তাৰিখ আৰু এই হাঁহবিলাকৰ বয়স 12 দিন হৈ গ'ল আৰু 12 দিনত ইমান ডাঙৰ হৈছে চাওক এইবিলাক হাঁহৰ পোৱালিবিলাক এই যে ইমানখিনি ডাঙৰ হৈছে আৰু মই হাঁহৰ পোৱালি আনিছিলোঁ 110 পিচ আৰু তাৰে 3 পিচ হাঁহ মৰি গৈছে আৰু বৰ্তমান আছে 107 পিচ সেয়া চাওক এইবিলাকে এতিয়া সিহঁতক দানা দিব লাগে ইয়াতে দানাবোৰ ভৰাই দিছোঁ এতিয়া দানা দিব লাগে খা তাৰপৰা এইফালে তো গাইছ দেখা পালা আমাৰ ফাৰ্মত বৰ্তমান কিমান পিচ হাঁহৰ পোৱালি আছে আৰু 12 দিনত কিমান ডাঙৰ হ'ল আমাৰ হাঁহৰ পোৱালিবিলাক তো সেয়া আপোনালোকে দেখা পালা চ' এইটো ভিডিঅ'ৰ বেছি দীঘল নকৰোঁ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটোক এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই বাই নেক্সট ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ